নমস্কাৰ, মোৰ বিউটি ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। এয়া আমি আহি আছোঁ আজি, এয়া গণেশ মন্দিৰ। আৰু এই গণেশ মন্দিৰটো ক'ত গম পাইছেনে বাৰু? এয়া গণাশ বুলি কয়। এয়া গণাশ ক'ত মানে এতিয়া কৈ আছোঁ আপোনালোকক, আগতে দেখুৱাই গৈছোঁ। আৰু এই সুৰসুৰীয়া ৰাস্তাটোলৈ চাওকচোন, দেখিবলৈ ইমান ধুনীয়া। আৰু এইটো ক'ত গম পাইছেনে? এইটো আছে চাংচাৰি। এইপিনে এইমছ মেডিকেলৰ ওচৰৰে এটা ৰাস্তা সোমাই আহিছে, এইটো গণাশ। আৰু এইটো বহুত ভিতৰত সোমাব লাগে, বহুত ভিতৰতো নহয় মানে আছে কিছু এনেকুৱা কাষত পাহাৰীয়া অঞ্চল। আৰু এইপিনে মেডিকেলখন দেখাই যায়। আৰু এইপিনে আৰু এইটো আমি জনামতে, মই জনা মতে 50 বছৰ, এইটো মন্দিৰ জানামতে 50 বছৰ হৈ গৈছে। আৰু এইটো ইমান ডাঙৰ শিল পাহাৰৰ ওচৰতে এইটো মন্দিৰ, সকলোৱে অহা যোৱা কৰে। এইপিনে দেখুৱাই দিছোঁ। আৰু এইবিলাক পাহাৰ, এইবিলাক পাহাৰ। আৰু এইপিনে দূৰত পোৱা এইটো শিৱ মন্দিৰ, বহুত পুৰণা। আৰু এইটো শিলতেই গণেশ মন্দিৰটো শিলৰ পৰাই ওলাইছে, বহু বছৰ আগত পুৰণি। লগতে ইয়াতে এইডাল কি গছ বুলি কয়, পাখৰি গছ হ'ব নিশ্চয়, না আহঁতৰ গছ, বিশেষ নাজানো। ইয়াতে ধুনীয়াকৈ ৰঙা কাপোৰ মিলাই দিছে, মেৰাই দিছে। আৰু এইপিনে ভিতৰত আপোনালোকে আহিব, তাতে বহুত ভাল লাগিব। এয়া আজি এয়া গণেশ মন্দিৰটোতে আছোঁ। আৰু এইটো মন্দিৰ দেখিছেনে? একেবাৰে শিলতে এই গণেশ মন্দিৰটো ওলাইছে। আৰু বহুত লোকে বিশ্বাস কৰে, আৰু ইয়াতে চাকি বন্তি ধূপ জ্বলাই সেৱা কৰে। আৰু কোনোবা দিন এটা ডাঙৰ পূজা হয়। সেয়েহে মই আপোনালোকক অকণমান দেখুৱাই দিলোঁ।